Hello students, to আজি আমি ডিসকাস কৰিম ক্লাস 9 হাফ ইয়াৰলি এক্সামৰ ইংলিশ কোৱেশ্চন পেপাৰ। তো তোমালোকৰ যদি এতিয়ালৈ ইংলিশ এক্সাম হোৱা নাই পেপাৰখন প্ৰেক্টিস কৰি যোৱা খুবেই ইম্পৰ্টেন্ট আছে আৰু ইয়াত থকা কোৱেশ্চনখিনি হয়তো তোমালোকৰ এক্সামত তোমালোকে কমন পাব পাৰা কাৰণ খুবেই ইম্পৰ্টেন্ট পেপাৰ হয় এখন। তো এখন স্কিপ নকৰিবা, সম্পূৰ্ণ চাই যোৱা, কিবা নোৱাৰিলে কমেন্ট বক্সত জনালে হ'ল। তো আহা ভিডিওটো আৰম্ভ কৰো। ইয়াত তোমালোকে চোৱা এছাৰছনত কি দিছে, দা ওল্ড কাইণ্ড অফ স্কুল অফ চেঞ্চুৰিজ এগো ৱাজ ডিফাৰেণ্ট ফ্ৰম প্ৰেজেণ্ট স্কুল। আগৰ দিনৰ স্কুলবিলাক এতিয়াৰ স্কুলতকৈ বেলেগ হয় বুলি কৈছে আৰু এইটো চেপ্টাৰটোৰ মতে হয়, এইটো কাৰেক্ট আছে। আৰু ৰিজনত কি দিছে, দা টিচাৰ ৱাজ এ মেন হু থট গাৰ্লছ এণ্ড বয়জ ডিফাৰেণ্ট থিংছ আস্ক এণ্ড গিভ দেম হোমৱৰ্কছ। এইটো কাৰেক্ট হয়। ৰিজন আৰু এছাৰছন দুটাই কাৰেক্ট হয় আৰু ৰিজনটো এছাৰছনৰ কাৰেক্ট এক্সপ্লেনেশ্যন হয়। তো সেইটো কাৰণে আমি অপশ্যন নম্বৰ এটো কাৰেক্ট বুলি ক'ম। তো নেক্সট কুৱেশ্যন নম্বৰ 2 টো চোৱা। ইয়াত কিতাপত দিয়া লাইন এটা আছে আৰু কি কৈছে, হি ৱাক এৱে ডেছ দ্য ডাষ্টি বুক। এইটো ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব, হুইচলিং হ'ব। অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। তাৰপিছত নেক্সট তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা, কি সুধিছে, হোৱাট লেছন কুড মডাৰ্ণ ডে ষ্টুডেণ্ট লাৰ্ণ ফ্ৰম মাৰ্জিছ এক্সপিৰিয়েঞ্চ। মাৰ্জিছ এক্সপিৰিয়েঞ্চৰ পৰা মডাৰ্ণ ষ্টুডেণ্টছে কি শিকিব পাৰে। তো ইয়াত দিয়া অপশ্যনবিলাকৰ ভিতৰত অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব, টেকন'লজি কেনট ৰিপ্লেচ হিউমেন ইণ্টাৰেকশ্যন। অপশ্যন নম্বৰ এটো কাৰেক্ট হৈ যাব। তাৰপিছত নেক্সট তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চোৱা, কি সুধিছে, হোৱাট ডিড দ্য বাৰ্বাৰ ডিচাইড টু ডু উইথ দ্য পুংগী। পুংগীৰ লগত বাৰ্বাৰে কি ডিচাইড কৰিছিলে, হি ডিচাইড টু ইম্প্ৰুভ ইটছ এপিৰিয়েঞ্চ, হি ডিচাইড টু ইম্প্ৰুভ ইটছ কোৱালিটি, নে কি হয়। কাৰেক্ট এনচাৰটো কিন্তু অপশ্যন নম্বৰ বিটো হ'ব, হি ডিচাইডেড টু ইম্প্ৰুভ ইটছ কোৱালিটি। এই কুৱেশ্যনটো অকণমান ট্ৰিকি আছে, তো তোমালোকে কিতাপখন মিলি চাবা। কিতাপখন মিলি চালে তোমালোকে দেখা পাবা টু ইম্প্ৰুভ ইটছ কোৱালিটি বুলি লিখা হৈ আছে। তো সেইটো কাৰণে অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব। নেক্সট তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয়। প্ৰথম ষ্টেটমেণ্টটো কি দিছে, দ্য য়ং গাৰ্ল অফ 17 years ৱাজ নাৰ্ভাছ য়েট এক্সাইটেড টু ফিল দ্য ভাইব্ৰেশ্যন অফ দ্য এপ্ৰচিং ট্ৰেইন। এইটো কাৰেক্ট হ'ব। তাৰপিছত আমি এতিয়া নেক্সট ষ্টেটমেণ্টটো চাব লাগিব। ষ্টেটমেণ্ট নম্বৰ 2 টোত কি দিছে, চোৱা, দ্য গাৰ্ল ইজ এছপাইৰিং মিউজিচিয়ান হু ফেচ দ্য মষ্ট প্ৰফাউণ্ড চেলেঞ্জ অফ ডিপনেছ ইন চাইল্ডহুড। চাইল্ডহুডৰ পৰা তাই এনেকুৱা বেমাৰটো আছিল নেকি, এইটো নহয়, এইটো গ্ৰেজুৱেলি হৈছিলে। তো সেইটো কাৰণে ইয়াত কিন্তু ষ্টেটমেণ্ট নম্বৰ 1 টো ট্ৰু হ'ব, কিন্তু ষ্টেটমেণ্ট নম্বৰ 2 টো ফল্ছ হ'ব। অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। তেনেকুৱা নিচিনাকৈ যোনবিলাক কাৰেক্ট অপশ্যন হয় তাত য়েল্ল' কালাৰ দি হাইলাইট কৰা হৈ আছে, তোমালোকে চাই যোৱা। মই এইকাৰণে হাইলাইট কৰি দিছোঁ কাৰণ কৈ গ'লেতো বহুত দেৰি হৈ যাব আৰু হয়তো এই ভিডিঅ'টো বহুতে এক্সামৰ 2-3 দিন আগত চাবা। তো সেইটো কাৰণে মই হাইলাইট কৰি দিছোঁ, তোমালোকে জাষ্ট চাই যোৱা। যোনখিনি কাৰেক্ট এনচাৰ হয় সেইখিনি মই য়েল্ল' কালাৰ দি অলৰেডি হাইলাইট কৰি থৈ দিছোঁ। যেনেকৈ তোমালোকে চোৱা, হোৱাট ডাজ এভেলিন কনফেছেছ টু, কি কনফেছ কৰিছিলে, বিং এ ৱৰ্কেহলিক। অপশ্যন নম্বৰ ডি, তাই কাম কৰি ভাল পায়। তাৰপিছত নেক্সট তোমালোকে 7 নম্বৰটো চোৱা, এভেলিন গ্লিনি ৱাজ এ ডেছ গাৰ্ল। কি গাৰ্ল হয়, স্কটিছ গাৰ্ল। অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। আৰু তেনেকুৱাকৈ ইয়াত কি দিছে চোৱা, লুক ব্লেক। ইয়াত কি কথা বুজোৱা হৈছে, এভেলিন ফেল্ট চি উড ন' লংগাৰ বি এবল টু পাৰ্চিউ মিউজিক বিকজ অফ হাৰ চিভিয়াৰ হিয়াৰিং লছ। অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। ঠিক তেনেকুৱাকৈ 9 নম্বৰটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। তাৰপিছত 10 নম্বৰটো চোৱা, 10 নম্বৰটো ষ্টেটমেণ্ট 1 আৰু 2 দুটাই কাৰেক্ট হয় আৰু ষ্টেটমেণ্ট 2য়ে ষ্টেটমেণ্ট 1ক জাষ্টিফাই কৰে, সেইটো কাৰণে অপশ্যন এটো কাৰেক্ট হ'ব। আৰু তাৰপিছত 11 নম্বৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত এনেকুৱাকৈ দিয়া হৈ আছে, যোনখিনি কাৰেক্ট অপশ্যন হয় তাত য়েল্ল' কালাৰ দি অলৰেডি হাইলাইট কৰা হৈ আছে। তোমালোকৰ 12 নম্বৰৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, অনলি 1। তাৰপিছত 13 নম্বৰটো চোৱা, 13 নম্বৰৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব। আৰু 14 নম্বৰ লুকছ মানে কি হয়, এপিৰিয়েঞ্চ হয়। অপশ্যন নম্বৰ এটো কাৰেক্ট হ'ব। তো তেনেকুৱাকৈ দিয়া হৈ আছে। তোমালোকে আমাক ছাবস্ক্ৰাইব কৰিবা যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, কাৰণ আমি এনেকুৱা নিচিনা গোটেইবিলাক ছাবজেক্টৰে কুৱেশ্যন পেপাৰ আপলোড কৰিম আৰু তোমালোকৰ যেতিয়া এক্সাম হ'ব তাৰ আগত কমনখিনিও দিয়া হ'ব। তো সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু হোৱাটছএপত যিসকলে এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা, লিংকটো পিন কমেণ্টত দিয়া হৈ আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো অ'পেন হ'ব, সেই পেজটো ফ'ল' কৰি ৰাখিবা। আৰু এখন যোনখন আমি ডিছকাছ কৰি আছোঁ এখন নিউ পেটাৰ্ণৰ কুৱেশ্যন পেপাৰে হয়। ইয়াত তোমালোকে বিভিন্ন ধৰণৰ নিউ কুৱেশ্যনবিলাক দেখা পাবা, MCQ আৰু থিয়ৰী পাৰ্টৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, এখন স্কিপ নকৰিবা। তো ইয়াত তোমালোকে চোৱা, বাকীখিনি মই হাইলাইট কৰা নাই কাৰণ বাকীখিনি তোমালোকৰ ছাপ্লিমেণ্টেৰী আৰু গ্ৰামাৰৰ পৰা আছে। তো সেইখিনি তোমালোকে নিজে চাব লাগিব, সেইখিনি মই কাৰেক্ট অপশ্যনখিনি দেখাই দিয়া নাই। তোমালোকে যদি নোৱাৰা তেনেহ'লে কমেণ্ট বক্সত মোক কমেণ্ট কৰি সুধিব পাৰা আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা সেইটোও জনাই দিব বাৰু, মই তোমালোকক সহায় কৰিব চেষ্টা কৰিম হাফ ইয়াৰলি এক্সামত। আৰু এইখিনি তোমালোকে চাব পাৰা। তো ইয়াত মই এতিয়া কাৰেক্ট এনচাৰখিনি দেখাই যোৱা নাই কাৰণ এইখিনি এতিয়া যিহেতু গ্ৰামাৰ পাৰ্ট ষ্টাৰ্ট হৈছে, এইখিনি তোমালোকে নিজে চাই যোৱা, কিবা নোৱাৰিলে মোক সুধিলেই হ'ল। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাবা কাৰণ ইয়াৰ পিছত আমি থিয়ৰী কুৱেশ্যনখিনিও ডিছকাছ কৰিম, সেইখিনি ইম্পৰ্টেণ্ট আছে।
তো এইখিনিৰ পৰা তোমালোকৰ থিয়ৰী পাৰ্টটো ষ্টাৰ্ট হৈছে এইখিনিও মন দি চাবা কেনেকুৱা নিচিনা কুৱেশ্যন ৰিপিট হৈ থাকে তোমালোকে পঢ়িলে গম পাবা তো চাই যোৱা কিবা নোৱাৰিলে সুধিলে হ'ল আৰু ইয়াত যোনখিনি কুৱেশ্যন দিয়া হৈ আছে এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা যদি এনচাৰখিনি নাজানা আৰু ইয়াৰ পিছত সাপ্লিমেণ্টাৰীখিনিও দেখুওৱা হ'ব সাপ্লিমেণ্টাৰী কুৱেশ্যনখিনিও চাবা কেনেকুৱা আহিছে ইয়াতে চাব পৰা তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা আৰু তাৰপিছত গ্ৰামাৰ কিছুমান আছে ৰাইটিং পাৰ্টৰ সেইখিনি চাবা আৰু ইমান আছিল আজি এই ভিডিঅ'টোত যিসকলে এতিয়ালৈ হোৱাটছএপত জইন কৰা নাই সোনকালে জইন কৰা লিংকটো পিন কমেণ্টত দিয়া হৈ আছে তাত আমি যিমান পাৰোঁ তোমালোকক ক্লাছ 9ৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে সহায় কৰি যাম আৰু পিছত এনুৱেল এক্সামৰ কাৰণে সহায় কৰিম তো লিংকটো পিন কমেণ্টত দিয়া আছে তাত ক্লিক কৰা আৰু হোৱাটছএপ পেজটো ফ'ল' কৰি ৰাখা তাৰোপৰি এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ ইনষ্টাগ্ৰাম ইউজ কৰিলে তাতো ফ'ল' কৰিব পাৰা কিন্তু মষ্ট ইম্পৰ্টেণ্ট আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়া